চিৰাঙৰ চাপাগুৰি স্মল বিজনেছ নামৰ এটা প্ৰতিষ্ঠানৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়িক দুই এজন লোকে বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্মল বিজনেছৰ স্বত্বাধিকাৰীয়ে। অতি কম মূল্যত ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবে যেন একাংশ চকুৰ কোটা হৈ পৰিছে স্মল বিজনেছৰ স্বত্বাধিকাৰীজন। মে মাহৰ 9 তাৰিখে এজন ব্যক্তিয়ে স্মল বিজনেছ নামৰ দোকানখনত ঘৰ নিৰ্মাণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহে আৰু নগদ ধন আদায় নিদিয়াৰ ফলত স্মল বিজনেছৰ স্বত্বাধিকাৰী ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ মান্তি নোহোৱাত স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে জিএছটি বিল নিদিয়া বুলি মিছা অভিযোগ উত্থাপিত কৰি সংবাদ মাধ্যমৰ যোগেদি মিছা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আজি সংবাদ মাধ্যমৰ যোগেদি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰেতাসকলে মত প্ৰকাশ কৰি কয় যে স্মল বিজনেছে জিএছটি বিল সহ অতি কম মূল্যত গ্ৰাহকসকলক ঘৰ নিৰ্মাণৰ সামগ্ৰী যোগান ধৰি আহিছে। এটো নগদ টকা হলে মই বুলি নহয়, বঙাইগাঁৱত ধৰক যিকোনো দোকানীয়ে আজি নগদ টকা নিদিলে বাকী নিদিয়ে। আজি আমি বাকী দিয়াটো কোনো ধৰাবন্ধ নহয় কি আমাক বাকী দিবই লাগিব। আজি 2 দিনমান আগতে মোৰ এটা ঘটনা ঘটিল। এজন দোকানী আছে ৰাজু শাহ বুলি, জয় ভোলানাথ ট্ৰেডাৰ। তেওঁ মোৰ পৰা আহিল বাকী খুজিব। আগতেও 2-3 বাৰ মোৰ পৰা বাকী খুজিছে, মই তেওঁক বাকী দিয়া নাই। সেদিনা আহি আকৌ বাকী খুজিল, মোক কয় মাল দি দিয়ক, সন্ধিয়া সময়ত মাল বিক্ৰী কৰি পইচা দিম। কিন্তু দেখক আজি সন্ধিয়া সময়ত তেওঁৰ মাল বিক্ৰী হ'ব কি নাই, তেওঁ মোক পইচা আনি দিব কি নাই। তো সেইকাৰণে মই তেওঁক ডাইৰেক্টে না কৰিছোঁ কি মই বাকী নিদিওঁ। আৰু মই বাকী নিদিয়াৰ কাৰণে তেওঁ মোৰ বিষয়ে মোক ধমকি দিলে কি মোৰ 3-4 জন প্ৰেছ ৰিপৰ্টাৰৰ বন্ধু আছে বা মোৰ এনেকুৱা আছে ছ'চিয়েল মিডিয়াৰ মানুহ আছে, মই আপোনাৰ দোকানক বদনাম কৰি দিওঁ। তো দাদা, মই যদি তেওঁক মালটো প্ৰপাৰ দিওঁ আৰু মোক টকা দিলে মই তেওঁক মাল দিম, সেইটোত মোক আৰু তেওঁ কি বদনাম কৰিব? আৰু টকা দিয়াৰ পিছতহে জিএছটি বিলটো ইছ্যু হ'ব। যদি তেওঁ মোক টকাই নিদিয়ে, তেওঁ মোক যদি একোৱে নকয়, মোৰ পৰা মালেই নিকিনে, তো মই তেওঁৰ পৰা এগেইনষ্টত কেনেকৈ জিএছটি বিল ইছ্যু কৰিম? আৰু এটা তেওঁ মিছা কথা মাতিছিল। কালি যেনেকৈ মই চালোঁ এটা নিউজ চেনেলত, কি তেওঁ মিছা মাতিলে কি 1 বছৰ আগতে তেওঁ মোক টকা দিছে আৰু মই তেওঁক জিএছটি বিল দিয়া নাই, বা পিছত মই তেওঁৰ জিএছটি বিল কাটিলোঁ। তো এটা সাধাৰণ কথা কি যদি মই তেওঁক বিল নিদিওঁ, তেওঁ মোৰ পৰা মাল কিনিল কেনেকৈ? সেই মালটো মোৰ দোকানৰ পৰা ওলাল কেনেকৈ? সেই মালটো তেওঁৰ দোকানলৈকে গ'ল কেনেকৈ? তো এইবিলাকতো সকলো ধৰণৰ কথা আহি যায় নহয়। তো এইবিলাক গোটেইখিনি কথাই মিছা। মোৰ দোকানৰ এগেইনষ্টত মই তেওঁক বাকী নিদিয়াৰ কাৰণে আৰু এটা ডাঙৰ ষড়যন্ত্ৰ কৰি তেওঁ মোৰ ইয়াতে আহিছিল কি মোৰ দোকানক কেনেকৈ বাকী মোক প্ৰেছাৰাইজ কৰি মোৰ পৰা কেনেকৈ বাকী ল'ব পাৰে আৰু মোৰ পইচাটো মাৰিব পাৰে। তো মই এইটোৱে ক'ম কি যিমান বঙাইগাঁৱত যিমান হাৰ্ডৱেৰ দোকানী আছে বা বেলেগ দোকানী আছে, এনেকুৱা ধৰণৰ যিবিলাক দোকানী সিহঁতে বাকীৰ কথা কৈ বা 2 ঘণ্টাৰ কথা কৈ মাল লৈ যায়, পিছত পইচা নিদিয়ে, সিহঁতৰ পৰা খুবেই সাৱধানে থাকিব। আপোনালোকৰ এইটোৱে ৰিকুৱেষ্ট কি খুবেই সাৱধানে থাকিব সিহঁতৰ। মই আইনৰ কাষ চাপৰ কাৰণে মই গৈছিলোঁ ছাৰৰ তাতে, ছাৰকো কৈছিলোঁ। পিছত সেই মানুহজন ছাৰৰ তাতে যাই মাপ চাপ খুজিছে, খোজাৰ পিছত ছাৰে ক'ল কি যেতিয়া মাপ খুজিছে বাদ দিয়া আৰু কি কৰিবা, সেইকাৰণে মই আৰু এই আইনৰ এগেইনষ্টত যোৱা নাই। লেবাৰৰ খৰচ লৈ কিবা খেলি মেলি আপুনি লেবাৰৰ খৰচ বিচাৰা? এতিয়া লেবাৰৰ খৰচ লৈ এইটো হৈছিল কাৰণ কি তেওঁ মোক অৰ্ডাৰ দিলে, মই মালটো গাড়ীত লোড কৰালোঁ। লোড কৰোৱাৰ পিছত তেওঁ মোক কয় কি এতিয়া যদি আপুনি বাকী নিদিয়ে মালটো আপোনাৰ মালটো ৰাখি লওক। তো মই যদি মালটো ৰাখিলোঁ, মই মালটো ৰাখিম বাৰু, মোক মালৰ পইচা নালাগে। কিন্তু যিজন লেবাৰ, দুখীয়া লেবাৰে মালটো উঠাইছে বা যি গাড়ীত মালটো উঠিছে, সিহঁতকতো সিহঁতৰ পইচা দিব লাগিব। সেইটো সিহঁতৰ প্ৰাপ্য টকা। সিহঁতৰ টকা সি যদি নিদি পলাই যায়, তে সেই টকাটো কোনে ভৰিব? আজি তেওঁ মালো নল'ল আৰু লোডিং আনলোডিঙৰ পইচা মোক ভৰিব লগা হ'ল। এইটো ধৰণৰ কথা নহ'ল না। সি আহিল, মোৰ তাতে পইচা নাই, মোক মাল লাগে, এইটো কি ধৰণৰ কথা হ'ল? মালো লোড কৰালে, এতিয়া লোডিং আনলোডিঙৰ পইচা নিদিয়ে আৰু কয় মই মাল লোৱা নাই, মই কিহৰ পইচা দিম? তো লোডিং কেলে কৰাল, মোক অৰ্ডাৰ কেলে দিল, মোৰ মালটো লোড কেলে কৰাল? লোড কৰোৱাৰ পিছত কয় টকা নাই, তেওঁ লোডিং আনলোডিঙৰ পইচাটোতো দাদা দিবই লাগিব নহয়। সেইটোতো মই নভৰিম। দুখীয়া মানুহজনক কেনেকৈ দিব? কোনে টকা দিব কওক? সিহঁতৰ ঘৰ সংসাৰ কেনেকৈ চলিব? সেইটোক লৈয়ে তেওঁৰ লগত অলপ কথা কাটাকাটি হৈছিল। সেইটোৱে কথা হ'ল। আৰু থাকিল জিএছটি বিলৰ কথা, তো দাদা মাল কিনিব, পইচা দিব, তেতিয়াহে মই জিএছটি বিলটো ইছ্যু কৰিম। সেই ধৰণৰ কথা। আৰু দ্বিতীয় কথা হ'ল এই আজি ধৰক বঙাইগাঁৱত মোৰ দোকান দিয়াৰ পিছত আগতে যিমান দোকানী আছিল, ধৰক সৰু ডাঙৰ যিজন দোকানী আছিল, সকলোৱে এটা মেক্সিমাম প্ৰফিট লৈ মাল বিক্ৰী কৰিছিল। তো এইটোক লৈ বহুতৰ অসুবিধা হৈছিল। মোৰ দোকান দিয়াটো মই প্ৰথম দিনৰ পৰাই কৈছোঁ, মোৰ এটাই মটো কি এটা দুখীয়া মানুহে যিজনে ঘৰৰ সপোন দেখিছে, তাৰ ঘৰটো চবতকৈ কম দামত কেনেকৈ বনাই দিব পাৰোঁ মই, সেইটোৱে মোৰ সপোন।
সেইকাৰণে মোৰ ইয়াতে দোকানৰ মালৰ ৰেটো কম থাকে আৰু মালৰ বিক্ৰীও বেছি হয় এই বস্তুটো বেলেগ দোকানীহঁতৰ সহ্য নহয় সেইকাৰণে সিহঁতে সময়ে সময়ে মোৰ বিষয়ে সিহঁতে ষড়যন্ত্ৰ কৰিয়ে থাকে বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট এনি ভাৰত 24